হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 5ৰ পৰিৱেশৰ পাঠ 15 নাম হ'ল আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ মই দিম অনুশীলনীৰ, আৰু মই যিমান পাৰোঁ সৰুকৈ আৰু ইজিকৈ লিখি আনিবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকে অতি সোনকালে লিখিব পাৰা আৰু মুখস্থ কৰি পৰীক্ষাত এটা ভাল নম্বৰ স্ক'ৰ কৰিব পাৰা। অ'কে, তোমালোকক যদি এইটো চেপ্টাৰৰ পৰা বুজাই দিয়া ভিডিঅ' লাগে বা বেলেগ কিবা ভিডিঅ' লাগে মোক কমেণ্ট কৰিবা, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। বা তোমালোকক এইটো চেপ্টাৰৰ পৰা নহয়, বাকী যি টপিকৰ ওপৰত বা যি ছাবজেক্টৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰিবা। যিমান বেছি কমেণ্ট আহিব মই সিমান সোনকালে সেই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, ঠিক আছে। এতিয়া তোমালোকক মই অলৰেডি তোমালোকৰ কাৰণে মই MCQ সকলো চেপ্টাৰৰ পৰিৱেশৰ বা সকলো তোমালোকৰ ক্লাছ 5ৰ ছাবজেক্টৰ যেনেকৈ ইংৰাজী, অসমীয়া এইবোৰৰ কাৰণে মাজৰ কুৱেশ্যন আৰু MCQ এইবোৰ বনাই আছোঁ, ঠিক আছে। এইবোৰ তোমালোকে ক'ত পাবা, কেনেকৈ পাবা, মই এই ভিডিঅ'টোৰ মাজতে বা শেষত কৈ দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাবা। মই তোমালোকক এইটোও ক'ম, কোনোবাই যদি মোৰ লগত কণ্টেক্ট কৰিব বিচাৰা, মোৰ লগত কথা পাতিব বিচাৰা, মোৰ পৰা অনলাইন পঢ়িব বিচাৰা, কেনেকৈ পাৰিবা, ঠিক আছে। আৰু মোৰ বাকী ভিডিঅ'বোৰ কেনেকৈ পাবা, ক্লাছ 5ৰ বাকী অসমীয়া, ইংৰাজী আৰু বাকী পৰিৱেশৰ গণিতৰ ভিডিঅ'বোৰ ক'ব পাবা, সেইবোৰ মই কৈ দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰতো মই তোমালোকক আজি দিমেই, লগতে কৈ দিম তোমালোকৰ কোনবোৰ ইম্পৰ্টেণ্ট হ'ব পৰীক্ষাৰ কাৰণে। এতিয়া ফাৰ্ষ্টে আমি অনুশীলনীৰ 1 নম্বৰখিনি চাওঁ। 1 নম্বৰ ক, খ, গ, ঘ, ঙ গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত গোটেইকেইটাৰ পৰা যিকোনো এটা আহিবই, ঠিক আছে। গতিকে এইবোৰ চাবাই। এতিয়া আমি এইকেইটা চাওঁ আহা উত্তৰকেইটা। প্ৰথম প্ৰশ্নটো কৈছে আমাক ক নম্বৰ, পাৱাৰ টিলাৰ কি, ঠিক আছে। ইয়াৰ উত্তৰ হ'ব পাৱাৰ টিলাৰ হৈছে এবিধ মাটি চহোৱা যন্ত্ৰচালিত নাঙল। এতিয়া যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে, ক নম্বৰটোৰ উত্তৰ সৰুকৈ লাগে, সিহঁতে অকল যন্ত্ৰচালিত নাঙল ডাঠ কালাৰ কৰি থৈছোঁ যে, অকল সেইখিনি লিখিলেই হ'ব, গোটেইখিনি কৰিব নালাগে, ঠিক আছে। কিন্তু মইতো পৰাপক্ষত ক'ম তোমালোকে ডাঙৰটোৱে কৰিবা, কাৰণ ডাঙৰটো লিখিলে তোমালোকৰ 1 নম্বৰো নাকাটে, কিন্তু সৰুটো লিখিলে তোমালোকৰ বাইদেউ বা ছাৰ যদি অকণ ষ্ট্ৰিক্ট আছে তেতিয়া কাটিব পাৰে আৰু নম্বৰ। এতিয়া খ নম্বৰটো চোৱা, খ নম্বৰটো কি কৈছে আমাক, শীতল ভঁৰাল কি। উত্তৰ লিখিবা, শীতল ভঁৰাল হ'ল শাক পাচলি আৰু ফল মূল নষ্ট নোহোৱাকৈ ৰাখিব পৰা এটা অতি ডাঙৰ ফ্ৰিজৰ দৰে ঘৰ। যেনেকুৱা তোমালোকৰ ফ্ৰিজত কি কৰা, শাক পাচলি ৰাখা যাতে বেয়া নহয়, হয়, তেনেকুৱাই শীতল ভঁৰাল কি, এটা ডাঙৰ ৰুম যিটো ঠাণ্ডা হৈ থাকে, ঠিক আছে। এনেকৈ বুজি ল'বা ধুনীয়াকৈ, আৰু এইটো প্ৰশ্নটোৰ উত্তৰ লিখি লোৱা। নেক্সট গ নম্বৰ, কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি। উত্তৰ লিখিবা, কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ মাইক্ৰ'ৱেভ অভেন ব্যৱহাৰ কৰিব পাৰি। অ'কে, এতিয়া যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে, অকল উত্তৰ বুলি দি মাইক্ৰ'ৱেভ অভেন লিখি পেলাই ডায়েৰী দিলেই হৈ যাব, অকল ডাঠ কালাৰ কৰাখিনি লিখিলেই হৈ যাব। ঘ নম্বৰ, কম্পিউটাৰত কি কি কাম কৰা হয়। উত্তৰ লিখিবা, কম্পিউটাৰত ভিডিঅ' চোৱা, মেছেজ কৰা আৰু ছবি অঁকাৰ দৰে কাম কৰিব পাৰি। ঙ নম্বৰ, প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি। উত্তৰ লিখিবা, প্ৰযুক্তিৰ সহায়ত বিজুলী বিল অনলাইন পে'মেণ্টৰ যোগেদি পৰিশোধ কৰিব পাৰি, ঠিক আছে। এনেকৈ লিখি দিবা। আৰু যাক সৰুকৈ লাগে এই প্ৰশ্নটোৰ উত্তৰ, অকল অনলাইন পে'মেণ্টৰ যোগেদি এইখিনি লিখিলেই হ'ব, বাকী প্ৰযুক্তিৰ সহায়ত বিজুলী বিল পৰিশোধ কৰিব পাৰি এইখিনি লিখিব নালাগে, অকল অনলাইন পে'মেণ্টৰ যোগেদি লিখিলেই হ'ব। এতিয়া 1 নম্বৰ গোটেইখিনি মই কৈ দিলোঁ। এতিয়া আমি 2 নম্বৰখিনি চাম, 2 নম্বৰ মিলোৱা মিলি, হয়। চোৱা, ইয়াতে কৈ দিছোঁ মই, কীবৰ্ডটো কাৰ লগত মিলিব, কীবৰ্ডটো মিলিব তোমালোকৰ লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি, ঠিক আছে। মাউচটো মিলিব মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি। CPUটো মিলিব নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে। মনিটৰটো মিলিব তোমালোকৰ কৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ ইয়াৰ লগত, ঠিক আছে। চাই মিলাই ল'বা। এতিয়া 1 নম্বৰখিনি বহুত ইম্পৰ্টেণ্ট, 2 নম্বৰখিনি বহুত ইম্পৰ্টেণ্ট, 3 নম্বৰখিনি শুদ্ধ নে অশুদ্ধ লিখা এইখিনিও বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। ক, খ, গ, ঘ গোটেইকেইটা ইম্পৰ্টেণ্ট, মই তোমালোকক কৈ দি আছোঁ, তোমালোকে চাই লিখি ল'বা। এতিয়া চোৱা, 3 নম্বৰ শুদ্ধ নে অশুদ্ধ লিখা। ক নম্বৰটো কৈছে আমাক, প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে। এইটো কি হ'ব, শুদ্ধ। তোমালোকে প্ৰযুক্তি ৱৰ্ডটো বুজি পাইছা, প্ৰযুক্তি হ'ল টেকন'লজি, ঠিক আছে। এতিয়া টেকন'লজিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে নে নাই, হৈছে, গতিকে এইটো শুদ্ধ হ'ব।
খ নম্বৰ ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ এইটো কি হ'ব অশুদ্ধ কাৰণ ডাকযোগে আমি ডাইৰেক্টলি এজনে আনজনৰ লগত কথা পাতিব নোৱাৰোঁ গ নম্বৰ ৰেফ্ৰিজাৰেটৰত খাদ্যবস্তু ৰান্ধিব পাৰি এইটো হ'ব উত্তৰ অশুদ্ধ কিয় অশুদ্ধ ক'লোঁ কাৰণ তোমালোকে কোৱাচোন ফ্ৰিজত জানো আমি খাদ্যবস্তু ৰান্ধো জানো নাৰান্ধো ন সেইকাৰণে ঘ নম্বৰ কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন য়েছ এইটো শুদ্ধ গতিকে আমি কি লিখিছোঁ শুদ্ধ গতিকে 3 নম্বৰখিনি হৈ গ'ল আমাৰ শুদ্ধ অশুদ্ধ লিখাখিনি হয় পঢ়িবা ভালকৈ 1 2 3 গোটেইকেইটা ভালকৈ পঢ়িবা ইম্পৰ্টেণ্ট এতিয়া 4 নম্বৰ চমুৰুকা লিখা এইকেইটা ইমান এটা ইম্পৰ্টেণ্ট নহয় ঠিক আছে মিডিয়াম ইম্পৰ্টেণ্ট তোমালোকৰ যদি স্কুলত বাইদেউহঁতৰ মন যায় আৰু দিব পাৰে নহ'লে বেছিভাগ সময়ত এই চমুৰুকা লিখা এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ নিদিয়ে তোমালোকৰ ঠিক আছে যিহেতু তোমালোকে 5ত আছা সৰু গতিকে নিদিয়ে তোমালোকে ডাঙৰ হ'লে দিব পাৰে কিন্তু এতিয়া বৰ্তমান তোমালোকৰ নিদিয়াই সম্ভাৱনা বেছি কিন্তু এইটো নকওঁ যে মই নাহেই আহিব পাৰে ঠিক আছে গতিকে ফাৰ্ষ্টে কি কৰিবা ফাৰ্ষ্টে 1 2 3 এইবোৰ গোটেইখিনি কৰিবা কৰি পেলাই যদি সময় বাছে তেতিয়া এইবোৰ মুখস্থ কৰিবা আৰু নহ'লে সময় নাথাকিলে নালাগে এইবোৰ বাদ দিয়া ঠিক আছে মই দি আছোঁ তোমালোকে লিখি লোৱা 4 নম্বৰ চমুৰুকা লিখাখিনি এইটো 4 নম্বৰ ক মোবাইল ফোনৰ বিষয়ে এনেকৈ লিখিবা উত্তৰ মোবাইল ফোন হ'ল এক প্ৰকাৰৰ যন্ত্ৰ যাৰ সহায়ত আমি বহুত দূৰত থকা মানুহৰ লগতো কথা পাতিব পাৰোঁ ইয়াৰ উপৰি মোবাইল ফোনেৰে আমি বহুতো কাম যেনে পঢ়া শুনা গেম খেলা চিনেমা চোৱা আদি কৰিব পাৰোঁ এতিয়া চমুৰুকাটো এনেকৈ লিখি ল'বা কিন্তু যাক এই চমুৰুকাটো সৰুকৈ লাগে অকল এই দাঁত কালাৰ কৰাখিনি লিখিলে হ'ল এইখিনি লিখিব নালাগে যাক সৰুকৈ লাগে মানে ঠিক আছে মোবাইল ফোন হ'ল এক প্ৰকাৰৰ যন্ত্ৰ যাৰ সহায়ত আমি বহুত দূৰত থকা মানুহৰ লগতো কথা পাতিব পাৰোঁ এইখিনিলৈকে লিখিলে হ'ল আৰু যাক ডাঙৰকৈ লাগে ধুনীয়াকৈ লাগে গোটেইখিনি লিখি দিবা নেক্সট 6 নম্বৰ চমুৰুকাটো লিখিব দিছে আমাক ইণ্টাৰনেটৰ ওপৰত গতিকে উত্তৰ লিখিবা ইণ্টাৰনেট হ'ল পৃথিৱীৰ চুকে কোণে থকা কোটি কোটি কম্পিউটাৰক সংযোগ কৰা এটা বিৰাট ডাঙৰ নেটৱৰ্ক বা সংযোগ ব্যৱস্থা ইণ্টাৰনেটৰ সহায়ত আমি ঘৰত বহিয়েই পৃথিৱীৰ যিকোনো ঠাইৰ খবৰ পাব পাৰোঁ এতিয়া এইটো চমুৰুকাটো যাক ডাঙৰকৈ লাগে গোটেইখিনিটো এজ ইট ইজ লিখিবা কিন্তু যাক সৰুকৈ লাগে এই উত্তৰটো অকল এই দাঁত কালাৰ কৰাখিনি লিখিবা এইখিনিৰ পৰা এইখিনিলৈকে অ'কে চ' আজি ভিডিঅ'টো সামৰণি মৰাৰ সময় আহি গ'ল কাৰণ তোমালোকৰ অনুশীলনীৰ গোটেই প্ৰশ্ন উত্তৰ 1ৰ পৰা লৈ 4লৈকে মই কৈ দিলোঁ আৰু কোনবোৰ ইম্পৰ্টেণ্ট মই সেয়াও কৈ দিলোঁ এতিয়া তোমালোকক মই কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম মন দি শুনিবা ঠিক আছে এতিয়া তোমালোকৰ যিসকলে ভাল ৰিজাল্ট কৰিব মন আছে সিহঁতৰতো অকল অনুশীলনী প্ৰশ্ন উত্তৰবোৰ পঢ়িলে নহ'ব মাজৰ কুৱেশ্যন আনচাৰো চাব লাগিব হয় আৰু লগতে MCQ যদি আহে MCQ চাব লাগিব আৰু তোমালোকে ভালকৈ পাঠটো বুজিও ল'ব লাগিব গতিকে সেই সকলোবোৰ বস্তু ক'ত পাবা মই তোমালোকক দিম কেনেকৈ দিম ক'ত দিম মই সেইটো কৈ দি আছোঁ এতিয়া সেই সকলোবোৰ বস্তুৰ লিংক মই মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তোমালোকে তাৰপৰা গৈ চাব পাৰিবা যোনে ডেছক্ৰিপশ্যন খুলিব জানা সেইটোতো ডাইৰেক্ট চাব পাৰিবা কিন্তু যোনে নাজানা ডেছক্ৰিপশ্যন কেনেকৈ খোলে মই তোমালোকক শিকাই দি আছোঁ যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় তেতিয়ালৈকে এনেকৈয়ে তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি পেলাই এই মোৰ MORE দেখা পাইছানে এই অপশ্যনটোত ক্লিক কৰিবা মোৰ এইটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ মোৰ লেখা আছে চোৱা MORE ইয়াত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটোৱে হ'ল ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে কি পাবা মোৰ ইনষ্টাগ্ৰাম ফৰ পাৰ্চনেল কণ্টেক্ট ইয়াত এটা লিংক দিয়া থাকিব ঠিক আছে এই লিংকটোত ক্লিক কৰিলে মোৰ ZYZ আছাম নামৰ ইনষ্টাগ্ৰাম একাউণ্টটোত গৈ পাবাগৈ তাত মোক মেছেজ কৰিব পাৰিবা কিবা ডাউট থাকিলে সুধিব পাৰিবা মই যদি পাৰোঁ ৰিপ্লাই দিম আৰু যদি তোমালোকৰ ডাউটটো অকণ বেছিয়ে ডাঙৰ হয় বেছিয়ে প্ৰব্লেমটো অকণ ডাঙৰ হয় বা চিৰিয়াছ হয় তেতিয়া এটা কাম কৰিব পৰা মোক তোমালোকে 400 ৰুপিজ এটা পে' কৰি পেলাই মেছেজ কৰিব পৰা মই তোমালোকক কল কৰিম তোমালোকে নাম্বাৰটো দি দিবা ঠিক আছে যাৰ চিৰিয়াছ প্ৰব্লেম আছে সিহঁতৰ কাৰণে মই কৈছোঁ এইটো বাকী যোনে এফৰ্ড কৰিব নোৱাৰা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী সিহঁতৰ কাৰণে নালাগে ঠিক আছে আৰু যদি কেনেবাকৈ মই কল কৰিব নোৱাৰোঁ বা কণ্টেক্ট কৰিব নোৱাৰোঁ তেতিয়া তোমালোকৰ পইচাটো মই আকৌ ঘূৰাই দি দিম নেক্সট তোমালোকে এপ লিংক পাবা এই এপ লিংকটোত ক্লিক কৰি তোমালোকে মোৰ এপটো ডাউনলোড কৰিব পাৰিবা এতিয়া এপটো বনাই আছোঁ মই কেইদিনমান সময় লাগিব যেতিয়া বনাই হৈ যাব তেতিয়া মই ইয়াত লিংকটো দি দিম আৰু সেই এপটোত তোমালোকক মই পঢ়াম সেই এপটোত তোমালোকক মই MCQ দিম সেই এপটোত তোমালোকক মই মাজৰ কুৱেশ্যনৰ নোটছ দিম সকলো চেপ্টাৰবোৰ বুজাম ঠিক আছে এতিয়া সেই এপটো সেইবোৰ কিন্তু তোমালোকে ফ্ৰী নহ'ব কিছুমান বস্তু ফ্ৰী হ'ব কিন্তু বেছিভাগে তোমালোকে পে' কৰিব লাগিব পইচা দিব লাগিব ঠিক আছে যেনেকৈ তোমালোকে টিউশ্যন কৰা তেনেকৈ মানে
খালি এইটো অনলাইন টিউশ্যন। এতিয়া সেইবোৰ সকলো পাবা এপটোত, গতিকে ডাউনলোড কৰি ল'বা। এতিয়া তোমালোকে অকল ডাউনলোড কৰিলে নহ'ব, তোমালোকেতো বুজি পাব লাগিব কেনেকৈ এপটো ইউজ কৰে, হয়। গতিকে তোমালোকেতো সৰু ল'ৰা ছোৱালী, তোমালোকে নাজানিবা বেছিভাগ কথাই। সেইকাৰণে মই এপ টিউটৰিয়েল ইয়াত এটা লিংক দি দিম ভিডিঅ'ৰ, সেই ভিডিঅ'টোত ক্লিক কৰি এপটো কেনেকৈ ইউজ কৰিব লাগে, কেনেকৈ তোমালোকে কৰ্চসমূহ পাৰ্চেছ কৰিবা, কেনেকৈ তোমালোকে পঢ়িবা, সকলোবোৰ মই বুজাই দিম। গতিকে এপ টিউটৰিয়েলত তোমালোকে ক্লিক কৰি পেলাই বুজি ল'বা। নেক্সট তোমালোকৰ ক্লাছ 5 ইয়াত ক্লাছ 6 অল ফ্ৰী ভিডিঅ'জ দিয়া আছে ন, তোমালোকৰ কাৰণে ক্লাছ 5 অল ফ্ৰী ভিডিঅ'জ লিখা থাকিব। আৰু তাত তোমালোকৰ অসমীয়া, ইংৰাজী, পিছত পৰিৱেশ, গণিত, এনেকৈ 4টা অপশ্যন দিয়া থাকিব, কাৰণ তোমালোকৰ 4টা কি আছে ছাবজেক্ট আছে। যিহেতু ক্লাছ 6ৰ 6টা ছাবজেক্ট আছে, সেইকাৰণে 6টা দিয়া আছে, তোমালোকৰ কাৰণে 4টা দিয়া থাকিব, ঠিক আছে। তাত তোমালোকৰ লিংক দিয়া থাকিব, যেনেকৈ অসমীয়াৰ কাৰণে এটা লিংক, ইংৰাজীৰ কাৰণে এটা লিংক, বিজ্ঞানৰ কাৰণে এটা লিংক। তাত ক্লিক কৰিলে মই তোমালোকৰ কাৰণে যি ক্লাছ 5ৰ কাৰণে যি ভিডিঅ' বনাই থৈছোঁ ইউটিউবত ফ্ৰীকৈ, সেই সকলোবোৰ পাই যাবা, ঠিক আছে। অসমীয়াৰ লিংকটোত ক্লিক কৰিলে অসমীয়া ভিডিঅ'বোৰ পাবা, ইংৰাজীটোত ক্লিক কৰিলে ইংৰাজী ভিডিঅ'বোৰ। গতিকে কুৱেশ্যন আনচাৰ যাক লাগে সকলোৱে চাব পাৰা। নেক্সট মাই ছ'চিয়েল মিডিয়া লিংকছ, এইবোৰ পাবা। ইয়াত মোৰ ইনষ্টাগ্ৰাম, হোৱাটছআপ, ফেচবুক এইবোৰৰ লিংক থাকিব, গৈ পেলাই ফ'ল' কৰি দিবা। নেক্সট আদাৰ লিংকছ, ইয়াত মই যদি ফিউচাৰত মানে ভৱিষ্যত কালত কিবা যদি ইম্পৰ্টেণ্ট বস্তু দিওঁ, তেতিয়া ইয়াত দি দিম লিংক, ঠিক আছে। আৰু মোক যে ইনষ্টাগ্ৰামত যে মেছেজ কৰিবা যোনে যোনে, সেইটো কিন্তু ফ'ল' কৰি দিবা দেই, ফ'ল' কৰি পেলাই কৰিবা, তেতিয়া মই ৰিপ্লাই দিম। আৰু বাকী আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিম। আৰু তোমালোকৰ লাষ্ট এটা চেপ্টাৰে আছে পৰিৱেশৰ, সেইটো হ'ল পাঠ 16 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ, হয় এইটো। এই চেপ্টাৰটো মই ভিডিঅ' বনাম, নিশ্চয় বনাম, কিন্তু যাক যাক সোনকালে লাগে কমেণ্ট কৰা, যদি বেছি কমেণ্ট আহে তেতিয়া মই আৰু সোনকালে বনাব চেষ্টা কৰিম, ঠিক আছে। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ, বাই।